নিশ্চয় দেখিছে যে মুখত কোবোৱা দমৰাৰ অৱস্থা কেনেকুৱা হয়, যেনেকৈ পিছ উকি যায় বা লাজে ভয়ে অপমানে যেনেকুৱা হয় তেনেকুৱা এক পৰিৱেশ কালি আমি দেখা পাইছিলোঁ। যেনে ধৰক যোৱাকালি বিজেপিৰ এটা মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰাৰ সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিজেপিৰ কিছুমানে দালাল কিছুমানে জয়ন্ত মল্লৰ চামচা কিছুমানে ঠেলিয়াই গতিয়াই বাহিৰ কৰি দিছিল। আৰু তাৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত থৈ ধমক দিছিল জয়ন্ত মল্ল বৰুৱা। আৰু তাৰ পিছত জয়ন্ত মল্ল বৰুৱাই যেতিয়া টিভিত দেখিলে, ৰাতি দেখা পায়, তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি মোৰ কথা মনত পৰিছিলে। যেনে মুখত কোবোৱা দমৰা যেনেকৈ পিছ উকি যায় লাজে ভয়ে অপমানে, তেনেকুৱা কিছুমান তেখেতে কথা ক'লে যে তেখেতে দিনটোত কি হৈছে গমেই নাপালে, তেখেতৰ চকুৰ আগত কি হ'ল দেখাই নাপালে, তেওঁ একো শুনাই নাপালে। গতিকে মই তেখেতৰ প্ৰথমতে কথাখিনি মই শুনাব বিচাৰিছোঁ, তাৰপিছত মই বেলেগ কথালৈ আহিম। ৰাতিপুৱা 10 বজাৰ পৰা প্ৰায় 3-4 বজালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতি হৰিশ দ্বিবেদী ডাঙৰীয়া আমি একেলগে ঘূৰি আছোঁ। মই এতিয়াই দেখি আছোঁ কিবা এনেকুৱা ধৰণৰ ভিডিঅ', মই নিজে গম নাপাওঁ কি হৈছে, কাৰণ আমি একেলগে গোটেই 4-5 ঘণ্টা একেলগে আছোঁ। কথাটো হ'ল যে এটা মণ্ডল কাৰ্যালয় যেতিয়া উদ্বোধন কৰিব, তাত হাজাৰ মানুহ, আৰু তাত হিচাপতকৈ, কাৰণ কাৰ্যালয়টো ইমান ডাঙৰ নহয়, যেতিয়া 4-5 হাজাৰ মানুহ থাকিব, তাত হেঁচা ঠেলা হৈছে। আৰু সেই হেঁচা ঠেলা দিলীপ শইকীয়া ডাঙৰে আমাৰ কৰ্মী ধমক দিছে, কিন্তু তাক লৈ যে ইমান ডাঙৰ নিউজ হৈছে মই এতিয়াই গম পাইছোঁ। যেতিয়া মই গুৱাহাটীলৈ গাড়ীত আহি আছোঁ তেতিয়াই মই হোৱাটছআপ নিউজবিলাক দেখিছোঁ, ময়ে গম নাপাওঁ তাত কিবা এনেকুৱা ঘটনা ঘটিছে বুলি। এতিয়া চাওক কেনেকুৱা সুন্দৰকৈ কৈছে, আৰু তেখেতৰ চকুত চালে এটা কথা গম পায় যে আমাৰ গাঁৱত এটা কথা কোৱা আছিলে, যিটো কথা আচলতে কোৱা যুক্তিসংগত নহয় যদিও মই এটা ফকৰা যোজনা টাইপৰ কথা এটা ক'ব গৈছিল যে মুখত কোবোৱা দমৰা টাইপ যেতিয়া হয়, মানে যেতিয়া লাজ পায়, যেতিয়া মানে লাজে ভয়ে অপমানে যেতিয়া মানে সৰ্বস্ব হেৰুৱা যেন অনুভৱ হয় ৰাইজৰ আগত, তেতিয়া তেনেকুৱা অৱস্থাত মানুহে এনেকুৱাই মানে কিছুমান কথা ক'বলৈ বাধ্য হয়। কিন্তু আচলতে মই পুনৰবাৰ আপোনালোকক সেই আগৰ ভিডিঅ'টোৱে দেখাব বিচাৰিছোঁ, জয়ন্ত মল্ল বৰুৱাক কেনেকৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাক সন্মুখত ৰাখি কেনেকৈ ধমক দিছিল, আৰু কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰে নিজে লাজ পাই তলমূল কৰি দিলীপ শইকীয়াৰ সন্মুখত মূৰ দোৱাই কেনেকৈ আগবাঢ়ি গৈছিল, সেইখিনি প্ৰথমতে মই দেখাই দিছোঁ। তাৰপিছত মই মূল কথালৈ আহিছোঁ। এতিয়া চাওক, আপোনালোকে স্পষ্টকৈ দেখিছে যে দিলীপ শইকীয়া ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ সন্মুখত চকুত হৈ জয়ন্ত মল্ল বৰুৱাক ধমক দিছে। কি বুলি কৈছে? আপোনাৰ সমষ্টিত কেনেকৈ হ'ব পাৰে, ইয়াক এতিয়াই বাহিৰ কৰি দিয়ে। আৰু কি ষ্টেট প্ৰেচিডেণ্টক ঠেলিছে, ষ্টেট প্ৰেচিডেণ্টক সোমাব দিয়া নাই, ষ্টেট প্ৰেচিডেণ্টক বাহিৰ কৰি দিছে, অপমান কৰিছে। চ' তেনেকুৱা কিছুমান বাক্য আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই কোৱা সকলোৱে শুনিছে, দেখিছে। আৰু তাৰপিছত লাজে ভয়ে অপমানে জয়ন্ত মল্ল বৰুৱাই কৈছে কি দিনত তেওঁ একো গমেই পোৱা নাই। এতিয়া যদি সঁচাকৈ তেখেতে গম পোৱা নাই কি হৈছিল, তেতিয়াহ'লে মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিম যে উপদেশ দিব বিচাৰিম। উপদেশ বুলি ক'লেও তেখেতে হয়তো পৰামৰ্শ এটা দিব বিচাৰিম, উপদেশো নহ'ব, পৰামৰ্শ, যে তেওঁ অনতি পলমে সোনকালে কোনোবা মেণ্টেল হস্পিটেলত যাওক, নতুবা চকুৰ ডক্টৰৰ ওচৰলৈ যাওক, গৈ এইবিলাক অলপ পৰীক্ষা কৰি চাই আহক। কিয়নো যদি তেওঁৰ চকুৰ আগত হোৱা ঘটনাটো তেওঁৰ সন্মুখত তেখেতকে গালি পৰাটো তেওঁ যদি বুজি পোৱা নাই, তেতিয়াহ'লে ডেফিনেটলি তেখেতে মেণ্টেল হস্পিটেলত বা কোনোবা মানসিক মানে ডক্টৰৰ ওচৰত যোৱা উচিত হ'ব, নতুবা চকুৰ ডক্টৰৰ ওচৰত যাওক, এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি লোৱাটো ভাল হ'ব। আৰু যদি নহয়, এনেকুৱা গড়ৰ চামৰাৰ দৰে চামৰা হৈ গৈছে যে ইমান তেওঁ দুৰ্নীতি কৰিছে, ইমান অনিয়ম কৰিছে, ইমান গুণ্ডাগিৰি কৰিছে, সেই সময়ত যদি কোনোবাই ধমকি দি থকাৰ পিছত যদি গাত নালাগে, তেতিয়াহ'লে তেওঁৰ ক'বৰ উপায় নাই। এনে আমি আচলতে জানো, যেতিয়া কংগ্ৰেছৰ দিনৰ পৰা হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত বেয়া শব্দৰে তেওঁলোকক গালি পাৰা আমি জানিছিলোঁ বা শুনিছিলোঁ, এতিয়াও সকলোৱে জানে। তো সেইকাৰণে বোধহয় ধমকি দিয়া কথাটোক তেখেতে বেছি মানে তেখেতৰ গাত নালাগে, কাৰণ ধমকি খোৱাটো তেখেতৰ হয়তো মানে চৰিত্ৰই হ'ব পাৰে। কিন্তু মই এনেকুৱা এটা কথা কওঁ যে কংগ্ৰেছতো আছিল জয়ন্ত মল্ল বৰুৱা, কংগ্ৰেছতো আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কিন্তু তেওঁলোকৰ দম নাছিল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক বা মুখ্যমন্ত্ৰীক এনেকৈ অপমানসূচক কথা ক'ব পৰা দম নাছিল হিমন্ত বিশ্ব বা জয়ন্ত মল্ল। আৰু কংগ্ৰেছৰ সেই চৰিত্ৰ নাছিল কাৰণে, কংগ্ৰেছত তেনেকুৱা চৰিত্ৰৰ মানসিকতাৰ মানুহক স্থান দিয়া নাছিল বাবে জয়ন্ত মল্ল হিমন্ত বিশ্ব শৰ্মাহঁতে কংগ্ৰেছ এৰিবলৈ বাধ্য হৈছিল। কিন্তু কংগ্ৰেছত আজিলৈকে মই 2001 চনৰ পৰা কংগ্ৰেছ দলৰ লগত জড়িত আছোঁ, বিভিন্ন বিষয় বাবদ, সৰু ডাঙৰ বিষয় বাবদ এতিয়ালৈকে দায়িত্ব পালন কৰি আহিছোঁ, কিন্তু কেতিয়াও কোনো নেতা বা পালি নেতা এনেকৈ ৰাজ্যিক সভাপতিক অপমান কৰা আমি কেতিয়াও দেখা নাছিলোঁ, কাহানিও দেখা নাছিলোঁ। আৰু এয়া কংগ্ৰেছৰ চৰিত্ৰ নহয়, কংগ্ৰেছী কালচাৰ নহয়। আৰু সেইকাৰণে কংগ্ৰেছত তিষ্ঠিব নোৱাৰিলে হিমন্ত বিশ্ব জয়ন্ত মল্ল বৰুৱাই। এতিয়া লাজ পাইছে জয়ন্ত মল্ল বৰুৱাই, লাজ পাবলগীয়া কথা, কাৰণ সন্মুখত ৰাজ্যিক সভাপতি কৈছে এয়া আপোনাৰ সমষ্টি, আপোনাৰ মানে ইয়াক চাইড কৰি দিয়ে। আৰু কাক চাইড কৰিব দিছে? যিগৰাকী ব্যক্তি নাম মিণ্টু তামুলী, আৰু এই মণ্ডল বাজনী মণ্ডল কংগ্ৰেছৰ মণ্ডল বিজেপিৰ সভাপতি কৰি দিছিল আমাৰ
জয়ন্ত মল্ল বৰুৱাদেৱে আৰু তেখেত হৈছে এই মিণ্টু তামুলী নামৰ ব্যক্তিগৰাকী সৰ্বশিক্ষাত চাকৰি কৰে সকলোৱে জানে চাকৰি কৰা বুলি আৰু চাকৰি কৰাৰ পিছতো কিন্তু তেওঁলোকে কিন্তু ৰাজনীতিৰ প্ৰতিখন সভাই সমিতি থাকিব পাৰে প্ৰতিখন ৰাজনৈতিক মিটিঙত থাকিব পাৰে তেতিয়া তেওঁলোকৰ একো নাই তেওঁলোকৰ এই চৰকাৰী চাকৰি কৰাৰ পিছত বিজেপি কৰি থাকিলে কোনো প্ৰব্লেম নাই কিন্তু যদি চৰকাৰী চাকৰি কৰা মানুহে যদি কোনো বিৰোধী দলৰ যদি ৰাজনৈতিক দলৰ লগত জড়িত হয় তেতিয়া কিন্তু তেওঁলোকৰ ওপৰত চৌকাজ আহি যাব তেওঁক মানে ট্ৰেন্সফাৰ দিয়া হ'ব নতুবা তেওঁক চাকৰিৰ পৰা বৰখাস্ত কৰা হয় তে এনেকুৱা ঘটনা ঘটি আছে কিন্তু মিণ্টু তামুলীক কৰিব নোৱাৰে আৰু মই জানো যে সৰ্বশিক্ষাৰ কোনো বিষয়া বা সৰ্বশিক্ষাৰ যিবিলাক মুৰব্বী ৰাজ্যিক মুৰব্বীৰ দায়িত্বৰ যিবিলাক বিষয়া আছে কমিশ্যনাৰ আছে তেওঁলোকৰো দম নাই যে এই মিণ্টু তামুলী নামৰ জয়ন্ত বৰুৱা চামচাগৰাকীৰ এই সম্পৰ্কত মানে এই ৰাজনৈতিক মিটিং বা ৰাজনৈতিক সভাত থকাৰ পিছত তেওঁৰ ওপৰত পদক্ষেপ ল'ব পৰা হয়তো সৰ্বশিক্ষাৰ এই বিষয়াসকলৰ দম নাই কিয়নো তেওঁলোকো হয়তো জয়ন্ত মল্ল বৰুৱাৰ পকেটত থাকিয়ে ঘূৰি আছে যদি দম থাকিল হয় যদি ৰাজ্যিক বিষয়াবিলাকৰ ৰাজ্যিক কমিশ্যনাৰৰ যদি দম থাকিলে তেতিয়াহ'লে কিন্তু এই জাতীয় নেতাসকলক কিন্তু নাকি লগালে বা পদক্ষেপ লগালে হয় কিন্তু তেওঁলোকে নলয় মই এতিয়া জয়ন্ত মল্ল বৰুৱাক ক'ব বিচাৰিছোঁ এতিয়া ইমান কিয় লাজ লাগিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এতিয়া বহুত দম্বালি মাৰি আছিলে কাৰণ আপুনিয়ে সেইগৰাকী মন্ত্ৰী নহয় জানো যেতিয়া আপুনি মাত্ৰ বিধায়ক হৈছিলে নলবাৰীত বিজেপিৰ পৰা যেতিয়া বিধায়ক হৈছিলে বিধায়ক হোৱাৰ পিছতে আপুনি ৰঞ্জিত দাস ডাঙৰীয়া প্ৰাক্তন বিজেপিৰ সভাপতি তেতিয়া তেখেতে মন্ত্ৰী হয় এইফালে বৰপেটাৰ ফালে যাওঁতে তেওঁ নলবাৰীত যিটো বাজপেয়ী ভৱন উদ্বোধন কৰিছে নলবাৰী জিলাৰ যিটো ৰাজ্যিক কাৰ্যালয় বিজেপিৰ বাজপেয়ী ভৱন উন্মোচন কৰিছিলে সেই সময়ত ৰঞ্জিত দাস ডাঙৰীয়াক কিন্তু অফিচলৈ সোমাব দিয়া হোৱা নাছিলে আৰু সেইকাৰণে ৰঞ্জিত দাস ডাঙৰীয়াই কালি লিখিছে ফেচবুকত আজি পহিলা বহাগৰ দিনটোতে কিয়নো তেখেতৰ সেই কথাটো মনত পৰিছিল তেখেতে সেই বাজপেয়ী ভৱন নলবাৰী জিলাৰ বিজেপিৰ মেইন কাৰ্যালয় বাজপেয়ী ভৱনত যাওঁতে ৰঞ্জিত দাসকো সোমাব দিয়া নাছিলে আপোনালোকে কিয়নো আপোনালোকে দাদাগিৰি চলাইছিলে কিন্তু এইবাৰ কিন্তু কালি দিলীপ শইকীয়া ডাঙৰীয়াই কিন্তু মানে দম দি যেতিয়া দিলে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেও নলবাৰীত ঘৰ আছিলে বা দিলীপ শইকীয়া ডাঙৰীয়াৰ ঘৰ নলবাৰীতে আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ ওচৰতে ঘৰ হয়তো নলবাৰীৰ সন্তানক উঠিব নিদিয়ে জয়ন্ত মল্ল বৰুৱাটো নলবাৰীৰ আচলতে অৰিজিনেল সন্তান নহয় বুলি সকলোৱে জানে হয়তো তেওঁ টিহুত কেইদিনমান আছিল তাৰপিছত তেওঁ বীৰকুছিতে থকা বুলি সকলোৱে জানে কিয়নো জয়ন্ত মল্ল বৰুৱা এমএলএ হোৱাৰ আগত নলবাৰীত তেওঁৰ কোনো ধৰণৰ মানে না এনেকুৱা স্থান নাছিলে নলবাৰী সমষ্টিৰ অন্তৰ্গত কৈছোঁ তেওঁ 11 চনত এমএলএ হোৱাৰ পিছত এমএলএ তেওঁ ভাড়াঘৰত থাকি হৈছিলে আৰু এমএলএ হোৱাৰ পিছত তেওঁ মল্ল বৰুৱা মানে পৰিয়াল থকা তাৰ ওচৰত বাজাৰীৰ ওচৰত তেখেতে তাতে কেইবিঘামান মাটি ক্ৰয় কৰি পেলাই তেওঁলোকে ঘৰ এটা বনোৱা সকলে দেখিছে 16 চনত যেতিয়া বিজেপিৰ পৰা টিকেট নাপালে তাৰপিছত যেতিয়া 21 যেতিয়া মাজৰ সময়খিনি যে সময়খিনি সেই ঘৰটোত লতা গজিছিলে সকলোৱে দেখাইছিল দুবুৰী বন গজিছিলে সকলোৱে দেখিছিল আকৌ এমএলএ হোৱাৰ পিছত আকৌ সেই ঘৰটোলৈ গৈছে গতিকে তেখেতে যে পৰিভ্ৰমী চৰাই বেলেগৰ পৰা যে আহি নলবাৰীত তেখেতে খুটি পুতিব বিচাৰিছে সেইটো কথা নলবাৰীবাসী ৰাইজে জানে আৰু এইবাৰ 26 যে তেওঁ সেই কথা নলবাৰীবাসীয়ে যে দেখাই দিব সেই কথাও তেখেতে ভালকৈ বুজি পায় সেইকাৰণে এবছৰ সময় আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এতিয়া কিন্তু আপোনাৰ উল্টা কিন্তু শুরু হৈছে 26লৈ মাত্ৰ 9টা ৰাস্তামান বাকী আছে 26 নিৰ্বাচনলৈ যিমান উৰিবলগীয়া আছে উৰি থাকক 26ত নলবাৰী ৰাইজে প্ৰকৃততে যে আপুনি যে নলবাৰীৰ সন্তান নহয় প্ৰকৃততে যে আপুনি নলবাৰীক লৈ যে আপুনি বেপাৰ কৰিছে নলবাৰীত যে দুৰ্নীতি কৰি আছে নলবাৰীৰ সমাজ জীৱনৰ যি স্বাভিমান নলবাৰীৰ যি গৌৰৱ হৰি মন্দিৰত যে কালিমা হানিছে এইবিলাকৰ উত্তৰ আপোনাক দিব আৰু তাৰ বাবে আপোনালোক সাজু হৈ থাকক প্ৰকৃত নলবাৰীয়ে আপোনাক উত্তৰ দিয়াৰ কাৰণে কিন্তু সাজু হৈ আছে।